স্টেট নেম দেখিব পাৰিছে টোটাল কিমান কেইটা আছে স্টেটৰ নাম ইয়াতে প্ৰত্যেকখন স্টেটৰ নাম কিন্তু ইয়াতে লিখা আছে আৰু ইয়াতে দেখিব পাৰিছে 2 নম্বৰত আসাম বুলি লিখা আছে আৰু স্যাংশন দেখিব পাৰিছে ফাইনালি আহি গল চৰকাৰী জিঅ'টেক ঘৰ হয় যদি আপুনি 2025 চনৰ মাৰ্চ মাহত চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক সম্পন্ন কৰিছিল তেনেহলে এই ভিডিওটো আপোনাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো নতুনকৈ এটা স্যাংশন লিষ্ট প্ৰকাশ কৰা হৈছে আৰু কোন কেইটা ডিস্ট্ৰিক্টত ফাৰ্স্ট এই ইনষ্টলমেন্টটো দিয়া হ'ব সেই বিষয়ে জানিব পাৰিব আৰু এই লিষ্টখন কেনেকৈ চেক কৰিব সবিশেষ জনাম এইটো ভিডিওৰ জৰিয়তে তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিওটো এটা লাইক কৰি দিব আৰু যদি আপুনি ফেসবুকৰ পৰা চাই আছে পেজটো ফলো কৰি শেয়াৰ মাৰিবলৈ পাহৰি নাযাব এতিয়া গোটেইখিনি আলোচনা কৰি আছো কেনেকৈ এই স্যাংশন লিষ্টখন আপুনি আপোনাৰ মোবাইল ফোনৰ সহায়তে চেক কৰিব সো ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব স্যাংশন লিষ্টখন আপোনাৰ মোবাইলৰ সহায়ত চেক কৰাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব PMAYZ বুলি সাৰ্চ কৰি দিব সার্চ কৰাৰ লগে লগে পোনপ্ৰথমতে যেটো সাইট খোল খাব PMAYZ তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ওপৰত দেখিব পাইছে 3 ডট আছে তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব ডেস্কটপ সাইটটো অন কৰাৰ লগে লগে আপোনাৰ মোবাইলটো কম্পিউটাৰ আকাৰত কাম কৰিব ধৰিব আৰু অকনমান স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব এবাউট আস আৰু আৱাৰ সফট আছে আৱাৰ সফটত ক্লিক কৰি দিব আৱাৰ সফটত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিছে ডাটা এন্ট্ৰি ৰিপৰ্ট FTO ট্ৰেকিং জাস্ট আপুনি ৰিপৰ্ট অপচনত ক্লিক কৰি দিব ৰিপৰ্ট অপচনত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু অকনমান স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব 8 নম্বৰত দেখিব পাৰিছে সোশ্যাল অডিট ৰিপৰ্টস বুলি আছে আৰু দেখিব পাৰিছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন 1 নম্বৰত 2 নম্বৰত কোৱা হৈছে সোশ্যাল অডিট ৰিপৰ্ট আপুনি 2 নম্বৰ যেটো অপচন আছে সোশ্যাল অডিট ৰিপৰ্ট তাত ক্লিক কৰি দিব সোশ্যাল অডিট ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিছে স্টেট নেম দেখিব পাৰিছে টোটাল কিমান কেইটা আছে স্টেটৰ নাম ইয়াতে প্ৰত্যেকখন স্টেটৰ নাম কিন্তু ইয়াতে লিখা আছে আৰু ইয়াতে দেখিব পাৰিছে 2 নম্বৰত আসাম বুলি লিখা আছে আৰু স্যাংশন দেখিব পাৰিছে 29,09,028 টা ঘৰ কিন্তু ইতিমধ্যে স্যাংশন কৰা হৈছে আৰু যিসকলে জিঅ'টেক সম্পন্ন কৰিছিল সেই সকল ব্যক্তিৰ কাৰণে কিন্তু ভাল খবৰ আৰু তেওঁলোকৰ ঘৰটো স্যাংশন কৰা হৈছে 29,09,028 টা ঘৰ কিন্তু ইতিমধ্যে স্যাংশন কৰা হৈছে আৰু কিছু দিনৰ ভিতৰতে কিন্তু আপুনি এই জিঅ'টেকৰ প্ৰথম কিস্তিৰ টকাটো সৰকাৰি ঘৰৰ প্ৰথম কিস্তিৰ টকাটো লাভ কৰিব আৰু এতিয়া যদি আপোনাৰ নামটো বিচাৰি উলিয়াব বিচাৰিছে যে আপোনাৰ ভেৰিফিকেশন লিষ্ট বৰ্তমান সময়ত যেটো জিঅ'টেক কৰা ব্যক্তিসকলৰ এটা ভেৰিফিকেশন লিষ্ট প্ৰকাশ কৰা হৈছে আৰু সেই লিষ্টখনত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নে নাই আপোনাৰ নামটো স্যাংশন হৈছে নে নাই সেই বিষয়ে জনাৰ কাৰণে কিন্তু আপুনি দুটা উপায়েৰে আপুনি জানিব পাৰিব এটা হল অনলাইনৰ জৰিয়তে আৰু এটা হল অফলাইনৰ জৰিয়তে যদি আপুনি চেক কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি আপোনাৰ যেটো পঞ্চায়ত আছে তাত ভিজিট কৰি কিন্তু আপুনি অফলাইনৰ জৰিয়তে চেক কৰি জানিব পাৰিব বা আপোনাৰ ওয়াৰ্ড মেম্বাৰৰ হাততো কিন্তু এই যেটো ভেৰিফিকেশন লিষ্ট ইতিমধ্যে প্ৰকাশ কৰা হৈছে সেই লিষ্টখন পাই যাব আৰু যদি আপুনি অনলাইনৰ জৰিয়তে বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কমেন্ট বক্সত জনাব আপোনাৰ গাঁৱৰ নাম আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো আপুনি জনাব যাতে পৰৱৰ্তী সময়ত আপোনালোকক এই ভেৰিফিকেশন যেটো PDF বৰ্তমান সময়ত স্যাংশন যেটো PDF প্ৰকাশ কৰা হৈছে সেই লিষ্টখন যাতে আপোনালোকক প্ৰভাইড কৰি দিব পাৰো এই ভিডিওত এতিয়া যদি মই এই লিষ্টখন দেখুৱাব যাও তেনেহলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব সো এইখিনিতে আজি শেষ কৰিছো যদি ভিডিওটো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনবাৰ কাৰণে আছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব